বেলতলাৰ ছাৰ্ভেত যুৱতীক চুৰিকাঘাত কৰা অমিত ভৌমিকক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। পশ্চিমবংগত আত্মগোপন কৰি থকা অৱস্থাত এই অমিত ভৌমিকক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। দিছপুৰ আৰক্ষীয়ে সন্ধান লাভ কৰিছিল শনিবাৰে নিশা যে এই ঘটনা সংঘটিত কৰিয়েই পলাই গৈছিল বহিৰাজ্যলৈ অমিত ভৌমিক, আৰু 30 মেৰ দিনাখন যুৱতীগৰাকীক নিজৰ ফ্লেটৰ তলতেই অমিত ভৌমিকে আক্ৰমণ কৰিছিল আৰু যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু তেখেতক নিশা কটোৱাৰ প্ৰস্তাৱ দিছিল। যুৱতীগৰাকীয়ে নাকচ কৰাৰ বাবেই যুৱতীগৰাকীৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলাইছিল, এক প্ৰকাৰ হত্যা চেষ্টা কৰিছিল, কিন্তু সৌভাগ্যক্ৰমে যুৱতীগৰাকী বাচি গৈছিল। বৰ্তমানো GNRCত চিকিৎসাধীন যুৱতীগৰাকী। আৰু এই অমিত ভৌমিকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিয়ে বৰ্তমান দিছপুৰ থানালৈ লৈ আনিছে আৰু দিছপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰু জেৰাত পোহৰলৈ আহিব এই সমগ্ৰ ঘটনা আৰু ঘটনাৰ কি আছে, আৰু একমাত্ৰ প্ৰেমৰ প্ৰস্তাৱ বা নিশা কটোৱাৰ বাবেই আক্ৰমণ কৰা হ'ল নে ঘটনাৰ অন্য কিছু কাৰণ আছে, সেইবোৰ পোহৰলৈ আহিব। কিন্তু এটাই ভাল খবৰ যে এই যি চুৰিকাঘাত কৰা যি আক্ৰমণকাৰী, যি লম্পট অমিত ভৌমিকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ।